এতিয়া মই মনতে ভাবিছোঁ ডক্টৰ নেলাগে নেকি। কিন্তু আগতে মই অলপ কষ্ট কৰিলে মানে ভাগৰি যাওঁ, অলপ শুই ল'ব লাগে, ফেফাই থাকোঁ, এতিয়া সেইটো নাই। নতুন প্ৰজন্ম বহুত বেছি ফ্ৰাষ্ট্ৰেটেড হৈ থাকে, ডিপ্ৰেশ্যনত ভুগিছে এতিয়া। তেওঁলোকক এতিয়া আমি ৰাজুদাৰ ঘৰৰ পৰা আহি দিলোঁ। এতিয়া বেলেগ এটা অন্য এটা অনুষ্ঠান আছে, তালৈ অনুষ্ঠানটোলৈ নিমন্ত্ৰণ জনাইছে, তালৈ গৈ আছোঁ আমি দুইজনে। তো গৈ থাকোঁ আৰু ভিডিঅ'টো চাই থাকিব। যিসকল মানে মহিলা মাতি পঠাইছিলে আহিলোঁ। এতিয়া তেখেতলোকে মানে বিশেষ এগৰাকী মহিলাক চিনাকি কৰি দিব। বাইদেউ হ'ল য়োগা শিকাই আছে ইয়াত। য়োগা আমি যাতে সুস্বাস্থ্যৰে জীৱনটো যাপন কৰিব পাৰোঁ, শাৰীৰিকভাৱে মানসিকভাৱে যাতে সুস্থ হৈ থাকিব পাৰোঁ। ই অকল শৰীৰৰ লেভেলতে ভাল কৰি নাৰাখে, মানে অকল শাৰীৰিকভাৱে নহয়, মানসিকভাৱেও আমাক সুস্থিৰতা দিয়ে, শান্তি দিয়ে, আৰু আমাৰ খং যিবিলাক মানে নিগেটিভ ইম'শ্যন আছে সেইবিলাককো কম কৰে। খং হওক বা মানে অশান্তি হওক মনৰ, সেইবিলাকৰ পৰা আমি আঁতৰি অকণমান সুস্থিৰ হৈ যিকোনো পৰিস্থিতিতে সুস্থিৰভাৱে চব কাম সমাধা কৰিব পৰা অৱস্থালৈ আহিব পাৰোঁ। বাইদেউৰ নামটো জনাব। মোৰ নাম ৰূপা কোঁৱৰ। আপোনাৰ ঘৰ? মোৰ ঘৰ দুলীয়াজানত। হয়। আপুনি কিমান দিনৰ পৰা এইটো ক্ষেত্ৰত জড়িত হয়? মই 2002ৰ পৰা আছোঁ। মই আজি 2 বছৰহে হৈছে আচলতে শিকাবলৈ আৰম্ভ কৰা। বিভিন্ন জেগাত গৈছোঁ, ধৰি লওক মাৰ্ঘেৰিটাত শিকাইছোঁ, লাকুৱাত শিকাইছোঁ, ইয়াতে হওক, দুলীয়াজান হওক, বৰুৱা তিনিআলি হওক, তেনেকৈ বিভিন্ন জেগাত আৰু ঘূৰি ফুৰিব লগা হয় কেতিয়াবা। তেনেকৈ শিকাই থকা হৈছে। আপুনি প্ৰশিক্ষণ ক'ত লৈছিলে? মই প্ৰশিক্ষণ বেংগলোৰত লৈছিলোঁ। হয়। প্ৰজন্মক কি ক'ব, ডেকা ল'ৰা যিসকল উঠি আহিছে তেওঁলোকক বহুত বেছি প্ৰয়োজন হৈছে এতিয়া য়োগা। কেৱল মই বাৰে বাৰে কৈছোঁ অকল শাৰীৰিক স্তৰতে সীমাবদ্ধ নহয়, তেওঁলোকক ইমান বেছি প্ৰয়োজন হৈছে কাৰণ নতুন প্ৰজন্ম বহুত বেছি ফ্ৰাষ্ট্ৰেটেড হৈ থাকে, ডিপ্ৰেশ্যনত ভুগিছে এতিয়া। তেওঁলোকক ইমান বেছি দৰকাৰ হৈছে, তেওঁলোকে যেতিয়া কৰিব তেতিয়া লাহে লাহে অনুভৱ কৰিব পাৰিব তেওঁলোকে কিমান মানে পৃথিৱীলৈ মানে নতুন এখন ভাল ধুনীয়া সুন্দৰ পৃথিৱীলৈ আগুৱাই যোৱাত কিমান ভাল পদক্ষেপ এটা দিছে। আমি সজাগ হ'বৰ হ'ল, আমি অভিভাৱকসকলেও আমাৰ নতুন প্ৰজন্মক সজাগ কৰিব লাগে যে য়োগা আৰু মেডিটেশ্যন বহুত বেছি এচেঞ্চিয়েল এতিয়া, আজিৰ দিনত অত্যন্ত প্ৰয়োজনীয়। ই কেতিয়াও কোনো ফালৰ পৰা মানে কোনো মানুহৰে ক্ষতিকাৰক নহয়, ই সদায় লগেই দি যাব ভাল। সেইটো মই আজি 1.5 বছৰমানৰ আগতে থাইৰয়ডৰ দৰৱ খাই আছিলোঁ। এতিয়া য়োগা মেডিটেশ্যন এই ক্ৰিয়াবিলাক সুদৰ্শন ক্ৰিয়া কৰি মই আজি 1.5 বছৰ দৰৱ খোৱা নাই। আৰু ইয়াৰ পৰা একদম তামুলী খাটলৈকে ৰাতিপুৱা মৰ্ণিঙত 3:30 বজাত খোজকাঢ়ি একে সমানে আহি আকৌ গোটেই ঘৰৰ কাম বন কৰিও ৰাতি 10টা বজালৈকে মই এতিয়া খাটি থাকিব পাৰোঁ। কিন্তু আগতে মই অলপ কষ্ট কৰিলে মানে ভাগৰি যাওঁ, অলপ শুই ল'ব লাগে, ফেফাই থাকোঁ, এতিয়া সেইটো নাই। সেইটোৱেই মই নিজে মই খুব ভাল পাইছোঁ। আৰু যেতিয়া আপোনালোকৰ তাত কিবা হয় বা পাতে মোক মাতে, মোৰ যাবলৈ মন নাযায়। এতিয়া যেতিয়া কৰিছোঁ ইয়াত মোৰো ভাল লাগিছে, মই ফ্ৰী হৈছোঁ নিচিনা লাগিছে। মানে আগত যেনেকুৱা লেজি আছিলোঁ তেনেকুৱা নাই নিচিনা লাগে এতিয়া। সেইটো কৰি যাতে মই আগলৈ আৰু ভালকৈ আগুৱাই যাওঁ। মই আচলতে এইটো অকল য়োগা হ'ব বুলিয়ে ভাবিছিলোঁ। বিনিতা বাইদেৱে যেতিয়া কৈছিলে মই বেমাৰ আজাৰৰ কাৰণে মই বহুতখিনি ভুগি থাকোঁ, আচলতে নিজৰ খোৱাক লৈয়ে ভুগো বাৰু। বাইদেউ যে এতিয়া একো মেডিচিন নোলোৱাকৈ ভালকৈ আছে, সেইখিনি ভাবি পেলাইহে মই আহিছিলোঁ প্ৰথমতে। আৰু ইমানখিনি কথা ভিতৰত সোমাই আছে বুলি গম নাপাওঁ মানে। এতিয়া কেনেকুৱা লাগিছে? এতিয়া ভাল লাগিছে। সেইদিনাখন পৰি লৈছিলোঁ, তাৰপিছত বুকুত মানে একদম ডাঙৰ শিল এটা বান্ধি থৈ দিয়া, হেঁচা মাৰি থোৱা নিচিনা লাগে। বাইদেউ কৈছিলোঁ চাগে মই সেইদিনা, কিন্তু কালি আৰু আজি সম্পূৰ্ণ নাই মানে। ঠিক আছে, হ'ব। তাৰপিছত মোৰ বহুত ইচ্ছা এটা আছিলে বহুত দিনৰ পৰাই কৰিম বুলি। মই ডিফেন্স ছাৰকো কওঁ কোৰ্চটো যদি হয় মই কৰিম বুলি। তাৰপিছত তেনেকৈ আৰ্ট অফ লিভিঙৰ নিউট্ৰিশ্যন কোৰ্চটো হৈছিলে, মই ছোৱালী দুজনীকে তেনেকৈ কোৰ্চটো দিছিলোঁ। তেতিয়াৰ মানে মোৰ মনটো খুব এই হেপনেছ কোৰ্চটো ল'বৰ কাৰণে ইচ্ছা এটা হৈ থাকে। কিন্তু এই গীতা বাইদেৱে যে ক্লাছটো দিলে মই সেইখন গম নাপালোঁ, নহ'লে মই যেনেকৈ দৌৰ মাৰি আহিলোঁ হয়। সেইদিনা কথাটো শুনিলোঁ এই কোৰ্চটো ইয়াত হ'ব। মোৰ এনেই ভাল লাগিছে যে মই কিবা এটা পাম আৰু দুলীয়াজানটো অলপ দূৰ হৈ যাবলৈ
ৰাখিবলৈ অলপ অসুবিধা হয় তাৰপিছত ইয়াত এইটো ল'লোঁ ভাল লাগিলে তাৰপিছত এই ভাল লাগিলে বাৰু মোৰ মানে অলপতে কিবা কিবি খং পটককৈ খংটো উঠে মানে এইকেইদিন ভাবিছোঁ যে সেই খংটো অলপ নাইকিয়া নিচিনা লাগিছে ঘৰকে মানে বাকীকেইটা উৎপাত কৰি থাকিলেও মানে সেই খংটো নাইকিয়া হৈছে ভাল লাগিছে তাৰপিছত মই তেনেকৈ বা অসুবিধাৰ কাৰণে নহয় ময়ো তাইৰ নিচিনাকৈ নিজৰ শৰীৰটো নিজে ভালে ৰাখিব পাৰোঁ নেকি বুলি বেমাৰ আজাৰৰ পৰা দূৰত ৰাখিব কমচে কম মানে 60 ইয়াৰ্ছলৈকে যেন ধুনীয়াকৈ মানে থাকিব পাৰোঁ নিজকে এই বুলি ভাবিয়ে মই ক্লাছটো কৰিবলৈ আহিছিলোঁ তাৰপিছত মই আশা ৰাখিছোঁ ভৱিষ্যতৰ কাৰণে মই আমাৰ এই কোঠালগুৰি অঞ্চলতো এটা এনেকুৱা অনুষ্ঠান এটা মানুহক যিমান পাৰোঁ আগবঢ়াই আনিম আৰু আগবঢ়াই লৈ সিহঁতক বিলাই দিব পাৰিম বুলি ভাবিছোঁ কাম বন কৰোঁ অলপ দেৰি মালিচ কৰোঁ আকৌ কৰোঁ তেনেকৈ মানে মই কাম বন কৰি আছিলোঁ তাৰপিছত যেতিয়া ৰুবি গগৈ মোক ক'লে ৰাতি আগদিনাখন এনেকুৱা এটা প্ৰগ্ৰেম আছে যাব নেকি এনেকৈ বুলি কৈছে লগে লগে মানে লিংকটো দি মই লগে লগে আহি মানে চেষ্টা কৰিলোঁ এতিয়া আহি মানে মোৰ বৰ্তমান ভৰিটো বিষ নাই মই এতিয়াও অলপ ফুলি আছে কিন্তু মানে বিষ হয় মই কান্দি কান্দি থাকোঁ সিহঁতি মানে ল'ৰা ছোৱালীকেইটা কেতিয়াবা মালিচ কৰি দিয়ে মালিচ কৰি মেলি অলপ দেৰি বহু একদম অলপ কৰোঁ কৰি মেলি অলপ কৰিলে ভাল পাওঁ আৰু এতিয়া মানে সেইখিনি উপকৃত হৈছোঁ আৰু কৰি এতিয়া ঘৰত মানে চবেই মোক অবাক খাইছে যে কেনেকৈ ভাল হৈ গ'ল কিবা দিয়ে নেকি মই চব খাবলৈ একো নিদিয়ে বুলি ভাবিছিলে মই নাই নাই দৰৱ চৰব একো নিদিয়ে চব খাবলৈ কৈছিলে মই চব মই মানে খাবলৈ পোৱা নাই মেনে বোলো পাৰিলে ল'ৰা ছোৱালীকেইটাক ভৱিষ্যতলৈ দিয়া বুলি আশা কৰিছোঁ ভালো লাগিছে সঁচাকৈ বাইদেউ মানে এই কঁকাল বিষ হয় ক'ৰবালৈ গ'লে হেৰি খোজকাঢ়িলে কঁকাল বিষ হয় আকৌ এনেই গাটো গধুৰ হয় হনুমানৰ নাম কঠোৰ কৈছে মা সেই পেটটো ভাগিলে আৰু একেবাৰে লঘু লঘু লাগে মোৰ যোনটো শিকিবিগে দেই কৈছোঁ সঁচাকৈ ভাল লাগিছে এতিয়া মই মনতে ভাবিছোঁ ডক্টৰ নেলাগে নেকি বহুত ভাল লাগিছে মই কৰি তাৰমানে যিখিনি সময় পালে মানে ৰাতিপুৱা 3টামান বজাত বেছি ল'ম নেকি চাগে আকৌ বোৱাৰী ল'ৰাকেইটাৰ ওপৰত লাজো লাগিব তাৰপিছত এই নহয় এনেকুৱা বাইদেউ কৈছে যে এইবোৰ দেখাব নালাগে কৈছে এনেই অকণমান দেখুৱাব পাৰিম বাৰু মিউজিক বজাই কি বজাই আমিতো বুজাই দিব নোৱাৰো নহয় হেৰি আৰু দেখি আছো ন কেনেকুৱা আমি আগে কৈ যাম সকলোলৈকে আন্তৰিক শ্ৰদ্ধা জনাইছোঁ মোৰ এইটো শিকা একো প্লেনিং নাছিলে মায়ে ভিতৰত সদায় কৰি থাকে দৰ্জা বন্ধ কি কৰিব সদায় সদায় মানে মনে মনে পুৰা ফেট ফেট সদায় ভাবো কি কৰিছে মায়ে সদায় ৰুমত সোমালে এনেকৈ শিকিছিলোঁ ভাল লাগিছে এতিয়া মানে প্ৰথম দিনা অলপ বেয়া লাগিছিলে এতিয়া তালে বহুত ভাল লাগে সকলোতে ভাল লাগে ইয়াত থাকিলে মানে বেলেগ একো চিন্তা নাহে অকল মানে ফূৰ্তি লাগে আৰু বেলেগ গাটো লঘু লাগে এনেকুৱাকে বৰ বিশেষ কথা কোৱাৰ অভ্যাস নাই তথাপিও পাল যেতিয়া পৰিছে ক'বতো লাগিব উপায় নাই ইয়ালৈ আহি অত্যন্ত সুখী হৈছোঁ আৰু নিজৰ কাৰণে আহিব লাগে অৱশ্যে আমিতো ইমান দিন আমাৰ কাৰণে সময় দিছোঁ ল'ৰা ছোৱালী মা দেউতা নিজৰ হাজবেণ্ড আৰু গাঁৱৰ মানুহৰ লগতে মিলিজুলি থাকিব লাগে কিন্তু আমি নিজৰ স্বাস্থ্যটো আমি যত্ন নলওঁ যত্ন নোলোৱাৰ কাৰণে আমাৰ বয়সত কম হ'লেও মানে বয়সতকৈ বেছি যেন দেখা যায় সেইটো কাৰণে এইটো যিটো অনুষ্ঠান আয়োজন কৰিছে তাৰ কাৰণে অত্যন্ত সুখী সাবিত্ৰী বাইদেউ মই অন্তৰেৰে মানে তেওঁক ধন্যবাদ জনাইছোঁ কাৰণ তেওঁ বহুত জোৰ কৰি আছিলে আগৰবাৰো কৈছিলে মই অকণমান পইচাৰ অসুবিধাৰ কাৰণে আহিব নোৱাৰিলোঁ কিন্তু এইবাৰ আহি বহুত সুখী মানে
ভাষাৰে বুজাব নোৱাৰোঁ আৰু ইয়াকে কৈ আপুনি মোক কৃষ্ণ লোৱাকৈ শিকাই দিবলৈ হ'ল দেই আতনি